Hello everyone, welcome to Wizard Educational Institute. Ami aji Assam GK kisman question loi ahisu. Ami question khini chau ki question ase. First question amar yat dekhaise how many ghuchas are there in the Namghukhas? Namghukha khon kimanta ghukha ase? Option ase 500, 1000, 1500 and 2000. Ya kuntu answer correct hobo baru. তো লগে কমেন্ট কৰি জনাব পাৰা যে নামঘোখাখনত কিমান ঘোখা আছে নামঘোখাখনত আছে 1000 ঘোখা আৰু নামঘোখাৰ আন এটা নাম হৈছে হেজাৰী ঘোখা কি ঘোখা বুলি কয় হেজাৰী ঘোখা ইয়াত যেহেতু 1000 টা ঘোখা আছে ইয়াত কি বুলি কোৱা হয় হেজাৰী ঘোখা বুলি কোৱা হয় নামঘোখাখন কোনে লিখিছিলে মাধৱদেৱে লিখিছিলে কেতিয়াৰ পৰা কেতিয়া সময়টো লিখা হৈছে যে 1568 to 1596 ৰ ভিতৰত নামঘোখাখন লিখা হৈছিলে আৰু নামঘোখাখনক ইংলিছলৈ ট্ৰান্সলেট কৰা হৈছিল কেতিয়া ট্ৰান্সলেট কৰা হৈছিল 1997 ত নামঘোখা ইংলিছলৈ ট্ৰান্সলেট কৰা হৈছিল আৰু কোনে কৰিছিল সুৰজ কুমাৰ দত্ত আৰু কি নামত কৰিছে দা ডিভাইন ভাৰ্সেস এটো আমাৰ কোৱেশ্চন হ'ব পাৰে যে নামঘোখাক ইংলিছলৈ কি নামত অনুবাদ কৰা হৈছে কোনে কৰিছে এটো এটা কোৱেশ্চন হ'ব পাৰে আৰু কোন সনত নামঘোখাখনক কি কৰা হৈছিল ইংলিছলৈ ট্ৰান্সলেট কৰা হৈছিল তেনে আনসাৰ হ'ব 1997 আৰু এই কোৱেশ্চনটো হ'ব পাৰে নামঘোখাখনক কি বুলি কোৱা হয় হাজাৰী ঘোখা হাজাৰী ঘোখা বুলিও কোৱা হয় ইয়াত কিয়নো 1000 টা ঘোখা আছে গতিকে কি বুলি কোৱা হয় হাজাৰী ঘোখা বুলিও কোৱা হয় এটো অসম প্ৰকাশন পৰিষদে কীৰ্তন আৰু নামঘোখা দুইখন একত্ৰিতভাৱে এখন প্ৰকাশ কৰিছিল ঠিক আছে আৰু নামঘোখাখন ইংলিছত ট্ৰান্সলেট কৰা হৈছিল কি নামত দা ডিভাইন ভাৰ্সেস নামত ওকে লেটস গো টু দা নেক্সট কোৱেশ্চন কি আছে আমি চাও who among the following is the first Assamese translator of the Ramayan খন কোনে অসমীয়ালৈ ট্ৰান্সলেট কৰিছিলে প্ৰথমে ৰাম সৰস্বতী মাধৱ কন্দলী অনন্ত কন্দলী and শংকৰদেৱ কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ তোমালে কমেন্ট কৰি জনাব পাৰা কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি মাধৱ কন্দলী কি আছে অপচন বি মাধৱ কন্দলী আছিল মাধৱ কন্দলীয়ে ৰামায়ণখন কৰিছিল আৰু কি ৰামায়ণ কৰিছিল এখনো ইংলিছলৈ ট্ৰান্সলেট কৰা হৈছে ৰামায়ণখন মাধৱ কন্দলীৰ যিখন ৰামায়ণ আছিল ৰামায়ণখন ট্ৰান্সলেট কৰিছিল কোনে চন্দুচিলাল নগৰে কৰিছিল পাৰ্ট 1 কৰিছিল তেওঁ ইয়াৰ উপৰি আমাৰ ৰামায়ণখন অসমীয়ালৈ আদিকাণ্ড ৰামায়ণ কোন আমাৰ এটা কোৱেশ্চন হ'ব পাৰে যে আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল আৰু উত্তৰাকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱে এটা তোমালোকে এটা কমেন্টত জনাবা যে যিখন উত্তৰাকাণ্ড ৰামায়ণ আছিল উত্তৰাকাণ্ড ৰামায়ণখন কোনে অসমীয়ালৈ ট্ৰান্সলেট কৰিছিল আৰু আমি যে ৰামায়ণখন যে অসমীয়ালৈ ট্ৰান্সলেট কৰিছিল মাধৱ কন্দলীয়ে হে ৰামায়ণখন অন্যান্য বহুত ভাষাৰ তুলনাত অসমীয়া ভাষাত প্ৰথম কৰা হৈছিল আৰু যিমানখিনি ৰামায়ণ ট্ৰান্সলেট হৈছে আমি জানো যে ৰামায়ণ 300খন ৰামায়ণ আছে হয়নে কিমান ৰামায়ণ আছে 300 ৰামায়ণ আছে কাৰ্বি ভাষাত ৰামায়ণ আছে বড়ো ভাষাত ৰামায়ণ আছে এতিয়া চোৱা এই যিখন মাধৱ কন্দলীৰ ৰামায়ণখন কিন্তু কি হয় one of the earliest translated version of Ramayan অৰ্থাৎ ৰামায়ণৰ প্ৰথম অনুবাদ কৰা যিসমূহ ভাৰ্জন আছিল তাৰ ভিতৰত অন্যতম হৈছে মাধৱ কন্দলীৰ ৰামায়ণ নেক্সট আমি কোৱেশ্চন চাও নেক্সট কোৱেশ্চন কি আছে নেক্সট কোৱেশ্চন আছে which tribe of northeast celebrates the Angalmaka festival নৰ্থইষ্টৰ কোনটো ট্ৰাইবছে Angalmaka ফেষ্টিভেল টো পালন কৰে ইয়াত আছে ডিমাসা গাৰু মিচিং এণ্ড সোনোৱাল ইয়াৰ কি হ'ব পাৰে কাৰেক্ট আনসাৰ ডিমাসা গাৰু সোনোৱাল মিচিং কি হ'ব পাৰে কাৰেক্ট আনসাৰ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব গাৰু সকলে Angalmaka ফেষ্টিভেল টো পালন কৰে নেক্সট তেওঁলোকে কি কৰে ড্যান্স পাৰফৰ্ম কৰে হয়নে এটো তা কিহৰ হয় যে সোৱা Angalmaka স্প্ৰিং ফেষ্টিভেল হয় of the Garu people of Assam আৰু ইয়াৰ কেতিয়া পালন কৰে মাৰ্চত পাতে কেতিয়া পাতে মাৰ্চ মাহত এই ফেষ্টিভেলটো
পতা হয় আৰু নিউ ফিল্ড কল আডাল আডাল শব্দটোৰ পৰা নামটো আহিছে নতুন ফিল্ডৰ পৰা আহিছে ইয়াত তেওঁলোকে ৰিচুৱেলছ কৰে ফেষ্টিভেল যে ৰিচুৱেলছ থাকে প্ৰেয়াৰ্ছ থাকে এটো একচুয়ালি এটা স্প্ৰিং সিজন মানে স্প্ৰিং ফেষ্টিভেল মানে তেওঁলোকে যেটা শস্য উৎপাদন কৰে তাৰ আগতে ফেষ্টিভেলটো তেওঁলোকে ড্যান্স কৰে ঠিক আছে ড্যান্স কৰে তেওঁলোকৰ ৰিচুৱেলছ বিলাক পাতে ইয়াত এটা ফটো আছে আংগলমাকা ফেষ্টিভেলৰ ঠিক আছে আংগলমাকা যেটো ফেষ্টিভেল তেওঁলোকৰ নিজৰ ট্ৰেডিশনাল ড্ৰেছ পিন্ধি তেওঁলোকে ড্যান্স কৰে এইবিলাকৰ ওপৰতে এই ফেষ্টিভেলটো তেওঁলোকে পাতে okay let's go to the next question the illustration work of the medieval Assam text Hasti Vidyanarva was done by Hasti Vidyanarva jikhon গ্ৰন্থ আছিল হে গ্ৰন্থখনত যিবিলাক চিত্ৰ অকা হৈছিল হে চিত্ৰবিলাক কোনে আঁকিছিলে অপচন এ আছে হৈয়খৰি দৈবজ্ঞ হুকুমাৰ বৰকাইত দিলবৰ এণ্ড দুসাই আৰু ৰাম সৰস্বতী কি হয় বাৰু ইয়াৰ যিবিলাক চিত্ৰবিলাক অকা হৈছিল চিত্ৰবিলাক কোনে আঁকিছিলে বাৰু তোমালোকে জনাব পাৰা কমেন্টত ইয়াৰ কাৰেক্ট আনসাৰ হ'ব দিলবৰ আৰু দুসাই কি হ'ব দিলবৰ এণ্ড দুসাই এতিয়া এই হস্তি বিদ্যানৱ গ্ৰন্থখন কোনে লিখিছিলে বাৰু এই হস্তি বিদ্যানৱ গ্ৰন্থখন লিখিছিলে হুকুমাৰ বৰকাইতে কাৰ দিনত শিৱসিংহৰ দিনত বৰৰজা অম্বিকাৰ টাইমত এইখন লিখা হৈছিল আৰু ইয়াত কি আছে হাতীৰ চিকিৎসা হাতীৰ কেনেকৈ হাতী পালন কৰিব লাগে আৰু হাতীৰ যিবোৰ ৰোগ হয় সেই ৰোগবিলাকৰ চিকিৎসা কেনেকৈ কৰিব লাগে এই কিতাপখনত খুব ভালকৈ লিখা আছে আৰু ইয়াৰ চিত্ৰবিলাক কোনে আঁকিছিলে দিলবৰ আৰু দুসাই এখন বৰ্তমান ক'ত আছে the Department of Historical and Antiquarian Studies তাৰ যিটো অৰিজিনেল ভাৰ্জন যেটো হুকুমাৰ বৰকাইতে লিখিছিলে তাৰ ক'ত আছে the Department of Historical and Antiquarian Studies of Assam গুৱাহাটীত যেটো আছে তাৰ ইয়াৰ অৰিজিনেল কপিটো আমি দেখিবলৈ পাওঁ okay now let's go to the next question the terracotta industry in Assam has developed in অসমত যেটো terracotta industry আছে এই terracotta industry to ক'ত ডেভেলপ হৈছিল বাৰু ফাৰ্স্ট আছে গোৱালপাৰা ডিস্ট্ৰিক্ট বি আছে বৰাক ভেলি সি আছে ধুবুৰী ডিস্ট্ৰিক্ট আৰু ডি হয় তিনচুকিয়া ডিস্ট্ৰিক্ট কি হ'ব পাৰে ইয়াৰ কাৰেক্ট আনসাৰ ইয়াৰ কাৰেক্ট আনসাৰ যদি আমি চাবলৈ যাওঁ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ধুবুৰী ডিস্ট্ৰিক্টত অসমৰ টেৰাকটা ইন্ডাষ্ট্ৰি ডেভেলপ হৈছিল টেৰাকটা ইন্ডাষ্ট্ৰি মানে কি হয় মাটিৰে যিবিলাক বাচন বৰ্তন বনোৱা হয় হেবিলাক হতে তেলকা তিনটা আছিল কি দুটা জাতি আছিল এটা আছিল হীৰা আৰু এটা আছিল কমাৰ আৰু হীৰা সকলে কি বনাইছিল তেলকে যিবিলাক হাউস হোল্ড যিবিলাক আইটেমস ঘৰত যিবিলাক বাচন বৰ্তন প্ৰয়োজন হয় হেবিলাক হীৰা সকলে বনাইছিল আৰু কুমাৰ সকলে কি বনাইছিল যিবিলাক লাক্সাৰি বা আৰম্ভ কৰি ডিজাইনিংৰ পৰা যিবিলাক স্পেশাল মেথড ইউজ কৰি তেওঁলোকে বনাইছিল আৰু ধুবুৰীত এখন গাঁও আছে অক্সৰি কান্দি কি নামটো অক্সৰি কান্দি এখন ভিলেজ আছে যিখন ভিলেজৰ 80% মানুহে কি কৰে এই মাটিৰে তেওঁলোকে বাচন বৰ্তন বনায় টেৰাকটা ইন্ডাষ্ট্ৰি 80% পিপল অক্সৰি কান্দিত কি কৰে টেৰাকটা ইন্ডাষ্ট্ৰি কাম কৰে আৰু এটো এটা কোৱেশ্চন হ'ব পাৰে যে অক্সৰি কান্দি যিখন অসমৰ টেৰাকটা ইন্ডাষ্ট্ৰি কাৰণে এখন ফেমাস গাঁও এই গাঁওখন অসমৰ কোন জিলাত অৱস্থিত তেন্তে কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ধুবুৰী ডিস্ট্ৰিক্ট আৰু এটোটা ওপৰত কোৱেশ্চন হ'ব পাৰে হীৰা আৰু কুমাৰ তেওঁলোকে কি বস্তু বনাইছিলে তেওঁলোকৰ বনোৱা বস্তুবিলাকৰ ওপৰত আমাৰ কোৱেশ্চন হ'ব পাৰে যিকোনো আমি কম্পিটিটিভ এক্সামত বিশেষকৈ আসাম পুলিচ বা এডিআৰই বা যিখিনি ষ্টেট লেভেল এক্সাম আছে APSC তো আমি এনেকুৱা কোৱেশ্চন আমি দেখিবলৈ পাইছো আৰু ভৱিষ্যতলৈ এনেকুৱা কোৱেশ্চন অহাৰ বহুত বেছি পসিবিলিটি আছে okay let's go to the next question
The only phosphatic fertilizer plant in Northeast India is located at Tuli in Nagaland, Nangpo in Meghalaya, Namrup in Assam, and Sandapur in Assam. Northeastern jitu har karkhana মানে har karkhana to tolor kot ase Tuli in Nagaland, Nangpo kotha koa hoise, Namrup in Assam, Sandapur in Assam. Yar kuntu answer correct answer hobo tomaloke janabo para comment kori. Your correct answer jodi sao option C Namrup in Assam is the correct answer. Okay, next question. The first novel by Rajanikanta Bordoloi was Rajanikanta Bordoloi likha prothom khon uponyakh ki asil baru? Rajanikanta Bordoloi Mirijiari dia hoise, Nirmal Phokot dia hoise, Monumoti Donduado. এই চাৰিখন নভেলৰ ভিতৰত কোনখন নভেল বা উপন্যাস ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই প্ৰথমে লিখিছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি মিৰিজিয়াৰী। কি বুলি কোৱা হৈছে? অপচন বি মিৰিজিয়াৰী। ঠিক আছে, মিৰিজিয়াৰী ইয়াৰ কাৰেক্ট আনসাৰ। এটো মিৰিজিয়াৰী এখন ফটো দিয়া আছে, ঠিক আছে। এতিয়া চোৱা আমি মিৰিজিয়াৰী কি হয়? মিৰিজিয়াৰী তেওঁ লিখিছিল যে মিচিং সম্প্ৰদায়ৰ লোকৰ ওপৰত তেওঁ এখন উপন্যাস লিখিছিল, জংকি আৰু পানৈ, এখন প্ৰেমৰ উপন্যাস। তেওঁলোকৰ যিটো ভালপোৱাৰ কাহিনীৰ ওপৰত লৈ উপন্যাসখন লিখিছিল। কিন্তু পিছত এই উপন্যাসখনৰ উপৰিও তেওঁ আৰু অনন্য উপন্যাস লিখিছিল, যথেষ্ট উপন্যাস লিখিছিল, যাৰ কাৰণে তেওঁ কি নাম দিয়া হ'ল? উপন্যাস সম্ৰাট। অসমৰ উপন্যাস সম্ৰাট কোন বুলি এনেকেও আমাৰ কোৱেশ্চন হ'ব পাৰে, যে ৰজনীকান্ত বৰদলৈ লিখা উপন্যাসৰ নামৰ কোৱেশ্চনো আহিব পাৰে, বা কোনজন অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়। যদি উপন্যাস সম্ৰাট বুলি কোৱা হয় তেন্তে কাৰেক্ট আনসাৰ কি হ'ব? ৰজনীকান্ত বৰদলৈ। ইয়াৰ লগত তুমি আৰু এটা বস্তু চোৱা যে এজন ব্যক্তি ৰঞ্জু হাজৰিকা, ৰঞ্জু হাজৰিকাৰ ওপৰত আমাৰ কোৱেশ্চন আহিছিলে। তেওঁৰ নামত এটা ৰেকৰ্ড আছে যে অসমৰ আটাইতকৈ বেছিকৈ গ্ৰন্থ লিখা, বিশেষকৈ তেওঁ যিবিলাক গ্ৰন্থ লিখিছিলে তেওঁ হৰৰ নভেল লিখিছে। তেওঁ বেছিভাগ যিবিলাক গ্ৰন্থ বা উপন্যাস হয় সেইবিলাক হৰৰ হয় বা ভৌতিক হয়। আটাইতকৈ বেছি উপন্যাস লিখাৰ তেওঁৰ ৰেকৰ্ড আছে। আৰু তেওঁৰ প্ৰকৃত নাম কি? এইটো কোৱেশ্চন আমাৰ এডিআৰ যিটো পৰীক্ষা হৈ গৈছিলে ছেপ্টেম্বৰৰ 15 তাৰিখত, তাইৰ কোৱেশ্চন সোধা হৈছিলে যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? আমি যদি যাওঁ যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হয় কুমুদ চন্দ্ৰ হাজৰিকা। এইটো মনত ৰাখিবা, এইটো এটা ইম্পৰ্টেণ্ট ফেক্ট হয়। নেক্সট কুৱেশ্চন, of the total geographical area of Assam, the total area under forest is? অসমৰ কিমান শতাংশ মাটিত, অসমৰ মুঠ মাটিকালি কিমান সেইটো আমি জানিব লাগিব। কিমান হয় বাৰু অসমৰ মুঠ মাটিকালি? 78,400 স্কয়াৰ কিলোমিটাৰ, হয়নে? এটো অসমৰ টোটেল মাটিকালি। অসমৰ টোটেল মাটিকালিত কিমান শতাংশ ফৰেষ্ট আছে? কি হ'ব পাৰে কাৰেক্ট আনসাৰ? আমি যদি চাবলৈ যাওঁ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 33% অসমৰ মাটিত কি আছে? ফৰেষ্ট আছে। হয়তো এটোৰ ওপৰত কেতিয়াবা আমাৰ বহুত ডিবেট চলি থাকে যে 33% আমাৰ অফিচিয়েলি আছে, কিন্তু বৰ্তমান কোৱা হৈছে আনঅফিচিয়েলি অসমত ফৰেষ্টৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে, আৰু এই পৰিসংখ্যাটো কমি বৰ্তমান 26 বা 27ৰ ভিতৰত আছে বুলি কোৱা হয়। কিন্তু অফিচিয়েলি কিমান আছে? 33% মাটি অসমৰ কিহে আৱৰি আছে? ফৰেষ্টে কভাৰ কৰি আছে। নেক্সট কুৱেশ্চন, which of the following wildlife sanctuary from Northeast India is related with Project Tiger? যেটো ভাৰত চৰকাৰৰ প্ৰজেক্ট টাইগাৰ আছে, ব্যাঘ্ৰ প্ৰকল্প যেটো কোৱা হয়, সেই ব্যাঘ্ৰ প্ৰকল্পটো কোনখনত আছে বাৰু? ইয়াৰ ডিব্ৰু-চৈখোৱা ৱাইল্ড লাইফ সেঞ্চুৰী। এই কোৱেশ্চনটো একচুয়ালি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন, এটো কি কৰা হৈছিলে? তোমাৰ ডিব্ৰু-চৈখোৱা ৱাইল্ড লাইফ সেঞ্চুৰী আছিলে। এতিয়া বৰ্তমান ডিব্ৰু-চৈখোৱা কি হয়?
ই এখন ন্যাশনাল পার্ক হয় হয়নে নেক্সট আহিলে নামেৰি ওয়াইল্ড লাইফ এখন ন্যাশনাল পার্ক হুনাই ৰূপাই ওয়াইল্ড লাইফ সেঞ্চুৰী এন্ড মানাহ ওয়াইল্ড লাইফ সেঞ্চুৰী প্ৰজেক্ট টাইগাৰ কোড আছে বাৰু ইয়াত যদি চাও আমি নামেৰিও কাৰেক্ট আনসাৰ হয় আৰু মানাহো ইয়াৰ কাৰেক্ট আনসাৰ হয় আৰু তাৰ উপৰি কোড আছে কাজিৰঙাটো প্ৰজেক্ট টাইগাৰ চলি আছে অৰ্থাৎ অসমত বা ভাৰতত যে যি বাঘৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস পাই গৈছিল বাঘৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ যেটো বন মন্ত্ৰালয় আছে বন ফৰেষ্ট ডিপাৰ্টমেন্টে কি কৰিছিলে এই প্ৰজেক্ট টাইগাৰটো চলাইছিলে আৰু অসমৰ বৰ্তমান এই তিনিখন নেশনেল পাৰ্কত এই আমাৰ কি চলি আছে টাইগাৰ প্ৰজেক্ট চলি আছে ওকে Next question. The interstate boundary between Assam and Tripura is marked by a river called. Assam and Tripura jitu boundary এখন river আছে এই river খনৰ নাম কি বাৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে লংগাই সোনাই ধলেশ্বৰী and কুছিয়াৰা কি কি দিয়া হৈছে লংগাই সোনাই ধলেশ্বৰী and কুছিয়াৰা ইয়াৰ ভিতৰত আমি যদি চাও ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ লংগাই ৰিভাৰ খনে ভাৰত আৰু ত্ৰিপুৰাৰ সীমা নিৰ্ধাৰণ কৰিছে ওকে আজি আমাৰ একটা কোৱেশ্চন আছিল তোমালোকৰ বেবি কোৱেশ্চন কিটা বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন কিটাৰ লগত ৰিলেটেড আমি যিখিনি কথা কৈছিলো হেবিলাক কথাৰ ওপৰত আমাৰ পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যেনেকৈ আমি কৈছিলো হাজাৰী ঘোষা কাক কোৱা হয় ৰঞ্জু হাজৰিকাৰ কথা কৈছিলো ঠিক তেনেকে অসম ত্ৰিপুৰা বৰ্ডাৰৰ ওপৰত আমাৰ খুদিব পাৰে অসম মেঘালয় বৰ্ডাৰ বা অসম মিজোৰাম বৰ্ডাৰ অসম মণিপুৰ বৰ্ডাৰ এইবিলাকত যদি কিবা ৰিভাৰ আছে কিবা আছে নেশনেল হেৰি আছে নেচাৰেল কিবা আছে এইবিলাকৰ ওপৰত আমাৰ কোৱেশ্চন হ'ব পাৰে গতিকে এইবিলাক টপিক ভালকে আমি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে চাব লাগিব ওকে থ্যাংক ইউ